মই যোৱাটো ভিডিঅ'ত আপোনালোকক মিউচুৱেল ফাণ্ড NPS পাটচালে সুকন্যা সমৃদ্ধি আৰু PPF ৰ তাত কম্পেৰিজন আগবঢ়াইছিলোঁ কোনটোত কিমান জমা থ'লে কিমান হয় তো আমি সেইটো সেম টপিকৰ পৰাই কন্টিনিউ কৰিম এতিয়া আমি যদি 3000 টকা প্ৰতি মাহে জমা কৰোঁ মিউচুৱেল ফাণ্ডত তাৰ পৰা আমাৰ কিমান লাভালাভ হয় সেই বিষয়ে আমি কথা পাতিম আমি যদি 3000 টকাকৈ জমা কৰোঁ আমাৰ 15 বছৰত আমাৰ টোটেল জমা হ'ব 5,46,000 টকা আৰু এইটোৰ ডাটা হ'ল 2011 চনৰ জানুৱাৰী মাহৰ পৰা মাৰ্চৰ 26 লৈকে 2026 চনৰ মাৰ্চৰ 26 লৈকে আৰু এইটো আপোনাৰ মান্থলি 3000 টকাকৈ সেম আমি যেনেকৈ কথা পাতিছিলোঁ মিউচুৱেল ফাণ্ড NPS সুকন্যা সমৃদ্ধি আৰু PPF ৰ ওপৰত এতিয়া আমি 10টা মানে টপ পাৰফৰ্মিং এগ্ৰেছিভ হাইব্ৰিড ফাণ্ডৰ ওপৰত কথা পাতিম এতিয়া প্ৰথমতে 10 নম্বৰটোৰ পৰা কথা পাতোঁ 10 নম্বৰটোত কিমান কি ৰিটাৰ্ণ আছে যোৱা 15 বছৰত যোৱা 15 বছৰত কোৱান্ট এগ্ৰেছিভ ফাণ্ডত 11.2% CAGR আহিছে আৰু আপোনাৰ টোটেল 5,46,000 টকা বিনিয়োগত টোটেল আপোনাৰ কাৰ্পাছ ভেলু হৈছে 12,32,000 টকা তাৰপিছত আহিছে এক্সিছ এগ্ৰেছিভ হাইব্ৰিড ফাণ্ড ইয়াত আপোনাৰ 11.8% ৰিটাৰ্ণ আহিছে আৰু আপোনাৰ টোটেল কৰ্পাছ হৈছে 13.15 লাখ তাৰপিছত আহিছে এডেলৱাইজ হাইব্ৰিড ফাণ্ড ইয়াত ৰিটাৰ্ণ আছে 12.2% আৰু ইয়াত টোটেল আমাৰ কৰ্পাছ হৈছে 13.72 লাখ তাৰপিছত UTI এগ্ৰেছিভ ফাণ্ড এগ্ৰেছিভ হাইব্ৰিড ফাণ্ড আছে ইয়াতে আপোনাৰ ৰিটাৰ্ণ আহিছে 12.6% আৰু আমাৰ টোটেল কৰ্পাছ হৈছে 14.35 লাখ তাৰপিছত কানাড়া ৰেপকো ইকুইটি হাইব্ৰিড ফাণ্ড আহিছে ইয়াত আমাৰ ৰিটাৰ্ণ আহিছে 13.3% আৰু ইয়াত টোটেল কৰ্পাছ হৈছে 15.74 লাখ তাৰপিছত SBI ইকুইটি হাইব্ৰিড ফাণ্ড ইয়াত আমাৰ ৰিটাৰ্ণ আহিছে 13.7% আৰু আমাৰ ইয়াত টোটেল কৰ্পাছ হৈছে 16,54,000 তাৰপিছত কোটাক এগ্ৰেছিভ হাইব্ৰিড ফাণ্ড ইয়াত আমাৰ ৰিটাৰ্ণ আছে 14.2% আৰু ইয়াৰ টোটেল কৰ্পাছ হৈছে 17,64,000 টকা তাৰপিছত নিপন ইণ্ডিয়া এগ্ৰেছিভ হাইব্ৰিড ফাণ্ড ইয়াত আমাৰ ৰিটাৰ্ণ আহিছে 14.8% আৰু আমাৰ টোটেল কৰ্পাছ হৈছে 18.64 লাখ তাৰপিছত HDFC ইকুইটি হাইব্ৰিড ফাণ্ড ইয়াত আমাৰ ৰিটাৰ্ণ আছে 15.1% আৰু ইয়াত টোটেল আপোনাৰ কৰ্পাছ হৈছে 19.28 লাখ তাৰপিছত টপ পাৰফৰ্মিং ফাণ্ড হৈছে ICICI পটেনচিয়েল ইকুইটি এণ্ড ডেট ফাণ্ড ইয়াত আমাৰ টোটেল CAGR হৈছে 15.6 আৰু আমাৰ টোটেল কৰ্পাছ হৈছে 20,35,000 টকা মানে আপুনি যদি 5,46,000 টকা বিনিয়োগ কৰিলে আপোনাৰ টোটেল সেইটো 20,35,000 টকালৈকে বাঢ়ি গ'লহেঁতেন এইটো হ'ল যোৱা 15 বছৰ আমাৰ ডাটা এই 15 বছৰত মাৰ্কেট কোনো মানে একেবাৰে এনেকৈ চিধাচিধি গৈ থকা নাই কোনোবাটো টাইমত ডাউনতো হৈছে আপুনি কেণ্ডেলটোত এতিয়া কমপ্লিটকৈ বুজি নাপাব মানে প্ৰত্যেক বছৰে আপোনাক পজিটিভ বা যোগাত্মক আপোনাক ৰিটাৰ্ণ দিয়া নাই কোনোবাটো বছৰত ৰিটাৰ্ণ মানে আমাৰ নিগেটিভো আছে এতিয়া এইটো ফাণ্ডতে চাওক মানে এইটো বছৰত চাওক আপোনাৰ 2022ত মাৰ্কেট ডাউনত আছে 2019ত কৰোণা সময়ত আমাৰ মাৰ্কেট ডাউনত আহিছিলে 2020ত তাৰ আপডেট আহিছে প্ৰফিটত আহিছে তো তেনেকৈ আপ ডাউনৰ মাজেৰে গৈ এটা টাইমত মানে এইটো স্থান পাইগৈ মানে একেবাৰে এটা ট্ৰেণ্ডতে মাৰ্কেট গৈ নাথাকে